নমস্কাৰ মেথছ কেবিকে চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ আৰু এটা বস্তু কি আমি জীৱনত ত্যাগ বা স্যাক্ৰিফাইস আমাক লাগিবই যদি আমি ত্যাগ নকৰো কেতিয়াও আমি সফল হ'ব নোৱাৰো যদি আমি স্যাক্ৰিফাইস নকৰো কিবা আমাৰ কিবা ভাল লগা বস্তুবোৰ তেতিয়া আমি কেতিয়াও সাকসেস হ'ব নোৱাৰিম আমি সদায় যদি ভাল লগা বস্তু পিছত দৌৰি থাকো তে দেখিব আপোনাৰ জীৱনত কৰিব লগা বহুত কাম আপোনাৰ পিছ পৰি যাব আমি যদি মোবাইল চাই ভাল পাওঁ মোবাইলৰ লগত লাগি থাকো তে দেখিব আমি জীৱনৰ যি লক্ষ্য আছে সেই লক্ষ্যৰ পৰা আমি বিচলিত হ'ব পাৰি বিচলিত হৈ যাওঁ আমি কিবা এটা কাম কৰাৰ আগতে আমি যদি বেলেগ কথা চিন্তা কৰো তেন্তে দেখিব আমি কেতিয়াও আমাৰ নিজৰ যিটো লক্ষ্য এই লক্ষ্য প্ৰাপ্তি হ'ব নোৱাৰো এটা কথা চাওকচোন অযোধ্যাত জন্মগ্ৰহণ কৰিছিল ৰামচন্দ্ৰক কোনে চিনি পায় এজন ৰাজকুমাৰ হিচাপে চিনি পায় তাৰ বাহিৰে কোনেও চিনি নাপায় হয় তেওঁ যদি অযোধ্যাখন ত্যাগ কৰি বনবাসলৈ নাহিলেহেঁতেন আমি তেওঁক ৰামচন্দ্ৰ বা প্ৰভু ৰামচন্দ্ৰ বুলি জানিলোহেঁতেন নে বাৰু নাজানো কিন্তু আমি চাওক তেওঁ যদি অকল ৰজা হৈ থাকিলেহেঁতেন তেওঁ আমি কি জানিলোহেঁতেন অকল তেওঁ অযোধ্যাৰ ৰজা ৰাম ভগৱান শ্ৰীৰাম বুলি আমি কেতিয়াও নধৰিলোহেঁতেন বা নাভাবিলোহেঁতেন তেওঁ চাওক কৈকৰী তেওঁ যিজন মাহিমাক আছিলে তেওঁৰ মানে কি হয় আপোনাৰ সন্ধিৰ বলত তেওঁ যি বুদ্ধিৰে বা যি কৌশলেৰে তেওঁক বনবাসলৈ পঠিয়াইছিল এই বনবাসলৈ যোৱা সময়ত চাওক নিজৰ সেই ৰাজকুমাৰৰ ৰজাৰ যি আতিথ্য সকলো ত্যাগ কৰি তেওঁ সেইবোৰ স্যাক্ৰিফাইস কৰি সকলো ত্যাগ কৰি তেওঁ বনলৈ ওলাই গৈছিল যি লাখ বিলাস আছিল সেই সকলোবিলাক ত্যাগ কৰি তেওঁ ওলাই গৈছিল তেওঁ 14 বছৰ বনবাসত থাকিলে বনবাসৰ সময়ত আমি জানো বহুতে গোটেই ঘটনাবিলাক কি হৈছিল আমি জানো ৰাৱণক মাৰিছিল সীতা হৰণ হৈছিল অনেক ধৰণৰ ঘটনা হৈছিল ৰাৱণক মাৰি অহাৰ পিছতো তেওঁ চাওক বনবাসত থাকিলে অন্য সহায় ললে যদি তেওঁ ইচ্ছা কৰিলেহেঁতেন তেওঁ নিজৰ ৰাজ্যলৈ আহি ৰাজ্যৰ সৈন্য সামন্ত লৈ পেলাই ৰাৱণক বধ কৰিব যাব পাৰিলেহেঁতেন তেওঁ কি নাই যোৱা তেওঁ কি কৰিলে তাতে তেওঁ কি কৰিছে বান্দৰৰ লগত বন্ধুত্ব স্থাপন কৰি বান্দৰৰ লগত তেওঁ সৈন্য সামন্ত সৃষ্টি কৰি তেওঁ কি কৰিছে যুদ্ধ কৰি যুদ্ধ জয় কৰি তেওঁ যুদ্ধলৈ ঘূৰি আহিছে নিজৰ ৰাজ্যৰ সকলো বস্তু ত্যাগ কৰি তেওঁ গৈছে তে এনেকুৱা ধৰণৰ কিছুমান ত্যাগৰ দ্বাৰা আমি কি ৰামচন্দ্ৰক কি জানো আমি প্ৰভু ৰামচন্দ্ৰ বুলি জানো ঠিক একেদৰে আমি ইমানখিনি ত্যাগ কৰিব নালাগে খালি আমাৰ বহুমূলীয়া সময়ৰ পৰা আমি নিজৰ লাখ বিলাসৰ যিটো চেপ্টাৰ আছে এই চেপ্টাৰটো অলপ ক্লোজ কৰি পেলাই আমি যদি পঢ়া সময়ত আমি মনোবৃত্তি দিওঁ তে দেখিব আমি সফল হ'ব পাৰিম খালি সাধাৰণ খালি কথা যে আমি পঢ়িব লাগে আৰু কিবা এটা কৰিব লাগে জীৱনৰ বাটত আমি কিবা এটা কৰিব লাগে চাব আমি যদি বৰ্তমান সময়ত যদি পঢ়া শুনাৰ বাহিৰে বেলেগ ধান্দাটো আমি কৰিবলৈ যাওঁ আমাৰ বেলেগ ধান্দাটো আমাৰ প্ৰাধান্যটো বেছি হৈ যাব আৰু আমাৰ লক্ষ্য যেটো আছে সেই লক্ষ্য প্ৰাধান্যটো একেবাৰে নাইকিয়া হৈ যাব তে সেইটো নকৰি আমি যদি পঢ়াৰ লগত বৰ্তি থাকিব পাৰো দুই এক মাজে মাজে লাখ বিলাসৰ প্ৰয়োজনীয়তা আছে নাই বুলি হেতু মই নকওঁ কিন্তু কথাটো কি যে এনেকুৱা হ'ব নালাগে যে লাখ বিলাসৰ কাৰণে নিজৰ পঢ়া শুনাই হওক বিভিন্ন তোমাৰ নিজৰ যি কৰ্মব্যস্ততা আছে সেই কৰ্মব্যস্ততা তোমাৰ বিঘিনি ঘটক আমি নিজৰ এটা প্লেনিংৰ থ্ৰু দি আমি আগবাঢ়িব লাগে আগবাঢ়িলে দেখিবা আমি সফল হ'ম তাত নোহোৱা কোনো কথাই নাইকিয়া হেলে অলপ ত্যাগ কৰিবলৈ শিকা দেখিবা তুমি জীৱন বাটত আগুৱাই গৈছা আৰু আজি আহক আজি আমি ক্লাস 10 ৰ যেটো মই ইটো পাৰ্ট আছে পাৰ্ট আপোনাৰ 4 এই পাৰ্ট 4 স্থানাংক জ্যামিতি তাৰ মাজলৈ আমি আগবাঢ়ো আমি ক্লাস 10 ৰ স্থানাংক জ্যামিতিৰ যেটো পাৰ্ট 4 আমি আৰম্ভ কৰিব আগবাঢ়িছো অলৰেডি আমি কি কৰিলো বিভাজনৰ সূত্ৰ দূৰত্ব সূত্ৰ বা 7.1 বা তাৰ উদাহৰণখিনি আমি একৰ পৰা মোটামুটি 7 লৈকে আমি অলৰেডি কমপ্লিট কৰিছো তাৰ আমি ভিডিওখন অলৰেডি আপলোড কৰিছো আপোনালোকে চাইছে আৰু আমাৰ তাৰ লিংক সমূহ আমি ডেসক্ৰিপচনতে তাতে দি দিছো আপোনালোকে চাব পাৰিব ওকে এতিয়া আমি আহো উদাহৰণ আপোনাৰ 8 নম্বৰলৈ ঠিক আছে উদাহৰণ 8 9 10 এনেকৈ কৰি আমি অনুশীলনটো মাজলৈ আমি আগবাঢ়িম ঠিক আছে ওকে এতিয়া আমি আহি গলো উদাহৰণ আপোনাৰ 8 উদাহৰণ 8ত আমাক কি দিছে চাব কৈছে কি যে দুটা বিন্দু আছে a আৰু b দুটা বিন্দু আছে সেই বিন্দুটা কি হৈছে সংযোগ কৰিছে সমত্ৰিখণ্ডিত কৰিছে ওকে সমত্ৰিখণ্ডিত কৰিছে মানে কেনেকৈ বস্তুটো সমানে তিনটা ভাগ কৰিছে যে আমাক সেই বিন্দু কিটা উলিয়াব দিছে যিকিটা বিন্দুৱে সমানে তিনটা ভাগ কৰিছে ওকে এতিয়া আমি ধৰি ললো ইয়াত এটা লাইন ড্ৰ কৰিলো এটো হৈছে a এটো হৈছে b ওকে তে ইয়াত চাব a মানে কিমান দিয়া আছে 2 - 2 b দিছে কিমান -7,4
ওকে তো এতিয়া আমি চাব আমি কি কৰিম গৈ আমি ইয়াত দুটা পইণ্ট ধৰিম ধৰিলো মই ইয়াত কৰিলো গৈ p ধৰিলো ইয়াত মই কি ধৰিলো q ধৰিলো ঠিক আছে এতিয়া মই এই p আৰু q পইণ্টটো মই উলিয়াব লাগে কাৰণ কিহৰ কাৰণে সমানে ত্ৰিখণ্ডিত কৰিছে এটো পাৰ্ট কি হৈ গল ইকুৱেল ঠিক আছে ওকে এতিয়া মই কি কৰিম গৈ ধৰো एग्जांपल হৈছে কিমান 8 ঠিক আছে তে মই কি লিখিম ধৰো p আৰু q বিন্দু দুটাই a 2 - 2 আৰু b কি হ'ব -7 4 ওকে -7 4 বিন্দু সংযোগী ৰেখাখণ্ডত সংযোগী ৰেখাক কি হ'বগৈ সমত্ৰি খণ্ডিত কৰিছে সমত্ৰি খণ্ডিত কৰিছে ওকে এতিয়া কথাটো কেনেকুৱা এতিয়া আমি সমত্ৰি খণ্ডিত কৰিছে মানে কি হ'বগৈ এই ৰেশিও কিটা সমান মানে কেনেকুৱা হ'ব চাবচোন অৰ্থাৎ কি হ'বগৈ AP ইকুৱেল PQ ইকুৱেল কি হ'বগৈ BQ ওকে এই পাই গলো AP ইকুৱেল PQ ইকুৱেল BQ বুলি আমি পাই গলো ঠিক আছে এটা চাব এতিয়া মই কি উলিয়াব লাগে P বিন্দুটো কথা উলিয়াব লাগিব হয়নে এতিয়া P বিন্দুটোৱে AB কি কৰিছে 1:2 অনুপাতত ভাগ কৰিছে কেনেকৈ গম পালো মই এফালে কি আছে এটা পাৰ্ট আছে এফালে কেটা পাৰ্ট আছে দুটা পাৰ্ট আছে তে কি হ'ব 1:2 কাৰণ দুটা হয়নে চাব এটাকে P বিন্দুৱে AB কি হৈছে গৈ 1:2 অনুপাতত ভাগ কৰিছে ওকে এটা চাব যদি 1:2 অনুপাতত ভাগ কৰিছে তাহলে আমি এটা কি পাই আছো চাওকচোন x1 কি পাম পইণ্ট 2 আহিব হয়নে 2 y1 কি আহিব -2 আহিব x2 কি আহিব নেক্সট 2 আহিব -7 আহি গ'ল y2 কেন আহিব 4 আহিব তে m1 কেন আহিব 1 আহিব m2 কেন আহিব 2 আহিব বাকি হ'ব আমি ধৰি ললো x আৰু y হৈছে কুৱেশ্চন মাৰ্ক ওকে তে আমি কি লিখিম এতিয়া বিভাজনৰ সূত্ৰ অনুসৰি লিখিলো কি হ'বগৈ P বিন্দুৰ স্থানাংক কি হ'বগৈ ফৰ্মুলাটো কি আছিল আমি কি পাই আছিলো m1 x2 plus m2 x1 m1 plus m2 m1 y2 plus m2 y1 m1 plus m2 এটা পাইছো ওকে এটা কি হ'বগৈ এটা আমি কি পামগৈ আমি ভ্যালু বহাম হয়নে ভ্যালুটো কেনেকৈ পাম চাব m1 কি আহিব 1 x2 কিমান হ'ব -7 plus m2 কিমান হ'ব 2 x1 কিমান আছে 2 m1 কিমান হ'ব 1 plus 2 ইয়ালে কি আহিলো m1 কিমান হ'ব 1 y2 কিমান হ'ব 4 plus m2 হৈ গ'ল গৈ 2 আৰু y1 কিমান হ'ব গৈ -2 তলত হ'ব কিমান 1 plus 2 ওকে ঠিক আছে এটা চাব কিমান হ'ব 7 * 7 মানে -7 2 * 2 4 1 plus 2 3 ওকে ইয়াত কিমান হ'ব গৈ 4 -4 এটা হ'ব কিমান 3 ওকে ইয়াত কিমান হ'ব গৈ -3 আৰু ইয়াত কিমান হ'ব গৈ 3 ইয়াত কিমান হ'ব গৈ 3 3 ইকুৱেল কিমান হ'ব গৈ সৰি ইয়াত হ'ব কিমান 0 ইয়াত হ'ব কিমান -1, 0 ওকে মই কি পাই গলো চাওকচোন p মানটো কিমান পালো -1, 0 ওকে মই p বিন্দু পাই গলো হয়নে এতিয়া চা কথাটো কেনেকৈ এটা আমি q বিন্দুটো উলিয়াব লাগিব হয়নে q বিন্দু আমি আকৌ এনেকৈ লিখিব পাৰো না q বিন্দুৱে ab 2:1 অনুপাতত ভাগ কৰিছে আকৌ পইণ্টখিনি আমি বহাব পাৰো আকৌ অংকটো কৰিলে আনসাৰটো ওলাই যাব হয়নে হেতু কৰিব পৰা যায় নহলে আৰু এটা কৰিব পাৰি চাওকচোন কেনেকৈ এই q বিন্দুটো এই bp কি হ'ব মধ্যবিন্দু হ'ব নে বাৰু কাৰণ সমানে তিনিটা ভাগ কৰিছে বুলি মই কৈছিলে নহয় হয়নে কথাটো তে q কি হ'ব bp মধ্যবিন্দু দে চাব মই এইখিনিতে কৰি দিছো দুটা নিয়মে কৰিব পাৰি মই ক'লো নহয় যে এৰো নিয়মো কৰিব পাৰি এনেকৈ লিখিব লাগিব তেতিয়া q বিন্দুৱে ab 2:1 অনুপাতত ভাগ কৰিছে পইণ্টখিনি এনেকৈ লিখি ললো ফৰ্মুলা দি দিলো আনসাৰটো ওলাই যাব
তাকে আমি আৰু এটা ক'ব পাৰি কি কিউ বি পিৰ মধ্যবিন্দু হয়নে এই লিখিম এতিয়া কিউ বিন্দু বি পিৰ কি হ'বগৈ মধ্যবিন্দু ব্ৰেকেটত লিখি দিছো কি যেহেতুকে পি কিউ ইকুৱেল বি কিউ বুলি আমি অলৰেডি কৈ দিছিলো এইখিনি জেগাত হয়নে কথাটো অলৰেডি কৈ দিছিলো না ইকুৱেল বুলি তো ইকুৱেল যদি হয় কি হ'ব মিড পইণ্ট হ'ব মধ্যবিন্দু এটা কি হ'বগৈ ইয়াত এটা কি হ'ব চাব ইয়াতো x1 কি হ'বগৈ p চাক কোনটো দুটা বিন্দু এটো বিন্দু আৰু এটো বিন্দু আহিব তো x1 কি হ'বগৈ -1 y1 কেন হ'বগৈ 0 x2 কেন হ'বগৈ -7 y2 কেন হ'বগৈ 4 তে কি হ'বগৈ q বিন্দুৰ স্থানাঙ্ক কি হ'বগৈ x1 plus x2 divided by 2 y1 plus y2 divided by 2 ওকে এটা ফর্মুলা জানো হয় না আৰু এই মধ্যবিন্দু গুলা ফর্মুলাটো কিন্তু কোর্সটো অলরেডি মই আপলোড কৰিছো আগৰ ভিডিওটো যেটো মই পাৰ্ট 3 আছিলে তাত চাব পাৰিব ওকে এটা চাব x1 কিমান আছে -1 প্লাস x2 কিমান আছে -7 বাই কিমান হ'ব 2 y1 কিমান 0 প্লাস 4 বাই 2 কিমান হ'ব সেকশন -1 -7 বাই 2 4 by 2 minus 8 by 2 4 by 2 minus 2 minus 4 होगा এটা হবে 2 নেকি হয় গল আমার পয়েন্ট তো -4,2 ঠিক আছে তে এটো হল আমার আনসারটো আমরা কি পাই গলো এতিয়া -4,2 ওকে তে এটো হল আমার আনসার ঠিক আছে তে আমি আনসারটো এনেকে পাই গলো -4,2 আর এটা পালো কিমান -1,0 ওকে এটো কি আছিল উদাহৰণ 8 কিন্তু কিতাপত কি কৰিছে এই মই কোৱাটো কৰিছে এইটো পাৰ্ট কৈছিলো যে তেনে কৰিছে সো আমি এনেকৈ কৰি লব পাৰিম হ'ব হেলে প্ৰথমতে আকৌ মিড পইণ্ট ক'ব নোৱাৰো কাৰণ আমি কিউ বিন্দু নাজানিম নহয় যদি পি2 উলিয়াবলৈ হয় মই এ কিউ মিড পইণ্ট ক'ব নোৱাৰো কাৰণ কিউটো মই নাজানো নহয় তেতিয়া হয় নাই পি2 কিন্তু মই তেনেকৈ উলিয়াই ল'ব লাগিব এনেকৈ উলিয়াই ল'ব লাগিব তাৰ পিছতহে মই কিউটো কি কৰিম বি পি মধ্যবিন্দু বুলি ক'ব ওকে তে নেক্সট আহি গলো আমি এতিয়া উদাহৰণ 9 টো ঠিক আছে উদাহৰণ 9 টো মাজলৈ আমি আগবাঢ়ো ঠিক আছে উদাহৰণ 9 টো কি দিছে উদাহৰণ 9 টো সতে আমাৰ পিছৰ এটা অনুশীলনী অংক আছে তাৰ সতে একে তে আমি উদাহৰণ 9 টোলৈ আগবাঢ়ো উদাহৰণ 9 টোত কি দিছে চাব কৈছে কি যে y অক্ষ বুলি এটা কৈ আছে যে y অক্ষ ওপৰত এটা পইণ্টে কি কৰিছে দুটা বিন্দু সংযোগী ৰেখাখণ্ড এটা ৰেশিঅত কি কৰিছে ভাগ কৰিছে এতিয়া আমি কি কৰিব লাগিব এই y অক্ষ ওপৰত থকা বিন্দুটো উলিয়াব লাগিব লগতে কি হ'বগৈ আৰু ৰেশিঅটো আমি উলিয়াব লাগিব ওকে তে এতিয়া কোৱেশ্চনটো কি দিছে চাব কৈছে কি যে 5 -6 আৰু -1 -4 বিন্দু দুটা সংযোগ কৰা ৰেখাখণ্ড দলত y অক্ষ এটা বিন্দু বুলি কৈছে তে আমি কি কৰিব লাগিব আমি ৰেশিঅটো উলিয়াব লাগিব লগতে আমি কি কৰিব লাগিব y অক্ষ ওপৰত বিন্দুটো উলিয়াব লাগিব তে এই অংকটো কি হ'বগৈ এই কিতাপত যেনেকৈ কৰিছে তেনেকৈ আমি নকৰো আমি অলপ বেলেগ এটা ষ্টাইলত কৰিব ট্ৰাই কৰোঁ ওকে আমি লিখোচোন বাৰু এক্সাম্পল 9 কি দিছে চাব ধৰো কি দিছে 5 -6 আৰু -1 -4 বিন্দু সংযোগে ৰেখাক y অক্ষৰ কি বগ y অক্ষ বুলি ক'লে কি আছে পইণ্টটো 0 b ওকে কি বগ 0, b বিন্দুৱে m1:m2 অনুপাতত ভাগ কৰিছে ওকে এতিয়া আমি কি হ'ব চাবচোন এতিয়া মই কি কৰিম এই বস্তুটো আমি লিখি লম যে x1 কেন হ'বগৈ 5 y1 কেন হ'ব -6 x2 কেন হ'ব -1 y2 হ'ব কেন -4 আৰু কি হ'বগৈ ফালে যে m1 কিমান আছে নাজানো m2 কিমান আছে নাজানো x হৈছে 0 y হৈছে b ওকে এতিয়া কি কৰিম চাবচোন বিভাজনৰ সূত্ৰটো বিভাজনৰ সূত্ৰ অনুসৰি ওকে তে কি হ'ব ফৰ্মুলাটো xy = m1 x2 plus m2 x1 m1 plus m2 m1 y2 plus
m2y1 ডিভাইড বাই কি হ'ব m1 প্লাস m2 ঠিক আছে ওকে এটা কি আমি ভ্যালু কেটা পুট কৰিম ইয়াত কি হ'ব 0 ইয়াত কি হ'ব b ইয়াত কি হ'ব চাব m1 তো মই নাজানো x2 মানে কিমান -1 m2 মই নাজানো x1 মানে কিমান হৈ গ'ল 5 m1 plus m2 next কি হ'ব m1 y2 কিমান আছে -4 আছে -4 m2 y1 কিমান আছে -6 আছে কি হ'ব m1 plus m2 ওকে এটা সব কি হ'ব 0, b লিখি লওঁ মই -m1 plus 5m2 m1 plus m2 4m1 minus 6m2 কি হ'ব m1 plus m2 ওকে এটা সব অলপ আগৰ অংকটো মই কি কৈছিলো যে যিকোনো এটা ললেই তো আমাৰ m1 আৰু m2 ইস্তুটো ওলাই যাব ইয়াতো একেটাই যিকোনো এটা ললেই ওলাই যাব কিন্তু তথাপিও কি হ'ব জানেনে আমি যিকোনো এটা লবলৈ গলেও আমি দুটা কন্ডিশন আমি হেৰি কৰিব লাগিব চাওক যদি মই 0 টো লগত এটো লওঁ তেও কি পাই আছো তেতিয়া মই নাজানা বস্তু m1 আৰু m2 আছে যদি মই b লগত এটো লৈ লওঁ তাহলে মই নাজানা বস্তু b ও আছে এফালে m1 m2 আছে তে চাওক নাজানা বস্তু যিমানে কমকে থাকে সিমানে আমাৰ কাৰণে প্ৰফিট হয় না কথাটো সো কি হ'ব তেনেহলে তে মই প্ৰথমটো ললে আমাৰ কাৰণে ইজি হ'ব কি হ'ব চাওকচোন 0 কি হ'ব -m1 plus 5m2 ইহেবে কি হ'ব m1 plus m2 ওকে correspond কৰি দেখোন কি হ'ব তেনেহলে 0 হ'ব এফালে মানে কি হ'ব 0 কি হ'ব -m1 plus 5m2 ওকে মই m1 টো এফালে গুছি আহিলো m1 কি হ'ব 5m2 হ'ব ৰেশিও কেনেকৈ উলিয়ায় m1 by m2 কি হ'ব 5/1 হ'ব হয় না তেতিয়া কি হ'ব m1 is to m2 কি হ'ব 5:1 ওকে মই ৰেশিওটো পাই গলো এই চাওকচোন কথাটো কেনেকৈ এইখিনি যে আগত মই পালো যে m1 = 5m2 এটা মই ইকুৱেশ্যন নম্বৰ 1 বুলি লিখিলো ঠিক আছে এতিয়া মই কি কৰিম মই নেক্সট পাৰ্টটো কৰিম ঠিক আছে তে নেক্সট পাৰ্টটো মই কেনেকৈ কৰিম চাব মই নেক্সট পাৰ্টটো এইখিনি জায়গাতে কৰি দিছো কি হ'ব এতিয়া b equal হ'ব কিমান -4m1 -6m2 ডিভাইড বাই কি হ'ব m1 plus m2 এতিয়া m1 মানে কিমান হয় 5m2 হয় তো কি লিখিম মই এতিয়া -4 5m2 -6m2 এটা কি হ'ব 5m2 plus m2 এর কি লিখিম 1 ৰ পৰা দেখিলো ঠিক আছে ইয়াত কি হ'ব যে -5 20 m2 -6m2 ইয়াত হ'ব কিমান 6m2 উপৰ হ'ব কিমান 26m2 6m2 -13/3 হ'ব বুজিলো তে বি মানটো মই পাই গলো হয়নে মাইনাস কেন পালোগে 13/3 পাই গলো এতিয়া মই আনসাৰ কি লিখিম এই তলত এতেকে এই লাষ্টলৈ লিখিম এতেকে নিৰ্ণয় 5 - 6 আৰু -1 -4 বিন্দু সংযোগী ৰেখাক y অক্ষৰ কি বিন্দু আহিব এতিয়া ইয়াত 0 b বুলি আছে নহয় কি লিখিব পাৰিম এতিয়া -13/3 বিন্দুৱে m1 is to m2 মানে কি হ'ব এতিয়া 5:1 5:1 অনুপাতত ভাগ কৰিছে এটা আমি লাষ্ট লাইন লিখি দিলো হৈ গ'ল অংকটো কৰি পেলাই আকৌ লাষ্টত আমি লাষ্টত সৰু পাৰ্টটো লিখি দিলে অংকটো শেষ এটো কিমান আছে উদাহৰণ নম্বৰ আছে কিমান 9 নম্বৰটো আছে ওকে বুজিব পাৰিলো কথাটো তেনেকৈ আমি কি কৰিব লাগিব অংকটো কৰিব লাগিব আৰু এটো নিছাকে আৰু এটা অংক আছে অনুশীলন আমি আকৌ কৰিমে ভালকৈ ক্লিয়াৰ হৈ যাব তেতিয়া ওকে চলো ঠিক আছে না বুজিলো তে নেক্সট কোৱেশ্চনটো চাব নেক্সটটো দিছে আপোনাৰ উদাহৰণ নম্বৰ 10 10 নম্বৰটো দিছে চাব এটা সামন্তৰিক দিয়া হৈ আছে সামন্তৰিকৰ কিছুমান বিন্দু দিয়া হৈ আছে তাৰ কিছুমান আমি পইণ্ট উলিয়াব লাগে উলিয়াবলৈ একদম ইজি কথা নাই কি আমি জানো সামন্তৰিকৰ কৰ্ণকেইডালে য'ত কাটাকুটি কৰিব তাক কি বুলি ক'ব কৰ্ণকেইডাল কি বুলি ক'ব মধ্যবিন্দু বুলি ক'ব হয়নে তেতিয়া কথা আমি কনচেপ্ট ইউজ কৰিব পাৰিম ওকে কোৱেশ্চনটো পঢ়ি চাওঁ কি দিছে চাব a দিছে 6:1 b দিছে 8:2 c দিছে 9:4 d দিছে p3 ওকে মই লিখি লওঁচোন বাৰু
এক্সাম্পল কিমান কলো 10 ওকে a দিছে কিমান a 6,1 b কিমান দিছে 8,2 c কিমান দিছে 9,4 আৰু d দিছে কিমান p, 3 এইকেইটা কিছু এটা সামন্তৰিক শীৰ্ষবিন্দু বুলি কৈ দিছে এই চাব যদি মই এটা ড্ৰ কৰো এটা মই সামন্তৰিক ড্ৰ কৰিব লাগে তে a b c d তে কৰ্ণবিন্দুক কাটাকটি কৰিছে o বিন্দু কাটাকটি কৰিছে হৈ গ'ল তে কৈছে কি যে আমাক p মানটো উলিয়াব লাগে ওকে p মানটো উলিয়াব লাগে কেনেকৈ উলিয়াম চাব একদম সিম্পল a b c আৰু d শীৰ্ষবিন্দু বিশিষ্ট a b c d এটা সমান্তৰিক ঠিক আছে a c আৰু b d কৰ্ণয় o বিন্দুত কাটিছে ঠিক আছে তে কি হ'ব চাব o বিন্দু a c মধ্যবিন্দু হ'ব যদি মধ্যবিন্দু হৈ যায় তেতিয়াহলে কি হ'ব o বিন্দুৰ স্থানাংক কেন হ'বগৈ কি আছে ফৰ্মুলাটো x1 + x2 divided by 2 y1 + y2 divided by 2 এছন a আৰু কি হয় c হয় তে কি হ'বগৈ 6 + 9 divided by 2 কি হ'বগৈ y + 4 divided by 2 কিয় কাৰণে হৈ গ'ল x মান দুটা মই প্লাস কৰি 2 দি ডিভাইড কৰিছো y মান দুটা প্লাস কৰি 2 দি ডিভাইড কৰিছো বুজিলো ওকে এটা কি হ'বগৈ ইয়াত লিখিলে ইয়াত হ'ব কিমান 15/2 ইয়াত হ'ব কিমান 5/2 ওকে লিখি ললো এসব আকৌ কি লিখিম এগেইন আকৌ o বিন্দু কি হ'বগৈ এটা b d ৰ কাৰণে মধ্যবিন্দু হ'ব হয়নে o বিন্দু b d মধ্যবিন্দু হ'ব হৈ গ'ল তে কি হ'বগৈ o বিন্দুৰ স্থানাংক কি হ'ব আকৌ স্টাইলতে x1 + x2 divided by 2 y1 + y2 divided by 2 কি হ'ব সেকশন 8 + p divided by 2 2 + 3 divided by 2 কি হ'বগৈ 8 + p divided by 2 5/2 ওকে এটা চাক কথা লাগে o বিন্দু স্থানাংক এইটো দুইটা কিন্তু বিন্দু এটাই নহয় নে এটা বিন্দুৱে হয়নে তুমি কি লিখিব পাৰিম 1 আৰু 2 পৰা লিখিব কি হ'বগৈ সেকশন 1 আৰু 2 পৰা কি হ'বগৈ এইটো ইকুৱেল টু এইটো হ'ব হয়নে তে কি হ'ব চাবচোন তে কি কৰিম মই 15/2 5/2 ইকুৱেল 8 + p/2 5/2 হৈ গ'ল মোক কি লাগে p লাগে সো মই কোনটো লম প্ৰথম দুটা ললে হ'ব হয়নে তে এটাকে 15/2 8 + p/2 ইয়া 2 টো কি হ'ব মিলি আছে সো কাটা যাবগৈ কি থাকিবগৈ 15 ইকুৱেল টু হৈছে 8 + p তে 15 - 8 ইকুৱেল টু হৈ গ'ল p তে therefore p ইকুৱেল টু কিমান হ'বগৈ 7 কাৰণ 15 পৰা 8 গলে 8 থাকে তে কি লিখিমগৈ এটাকে নিৰ্ণয় p ৰ মান কি হ'বগৈ 7 বুজিলো এটো হ'ব বুজি পালো কথাটো তে এটো হৈ গ'ল আমাৰ উদাহৰণ 10 টো ঠিক আছে তে এতিয়া আমি কি কৰো অনুশীলনীটোৰ মাজলৈ আমি আগবাঢ়িম ঠিক আছে ওকে তে অনুশীলনীটো আমি যিকিটা অংক দিয়া আছে সেটা মোটামুটি আমি কৰিবলৈ আৰম্ভ কৰিছো উদাহৰণ দেখাইছো তথাপিও আকৌ আমি দেখাব ট্ৰাই কৰো তে প্ৰথম কোৱেশ্চনটো কি দিছে চাব দুটা বিন্দু সংযোগী ৰেখাখণ্ড দিয়া আছে আৰু এই ৰেখাখণ্ডটো কি কৈছে গৈ যে বাকি দুটা বাহু কি কৈছে এটা ৰেশিও মেইনটেইন কৰিছে আৰু সেই ৰেশিওটো দিয়া হৈ আছে আমাক কৈছে কি যে বিন্দুটোৰ স্থানাংকটো মই উলিয়াব লাগে ওকে এই ফৰ্মুলা জানো আমি বিভাজনৰ সূত্ৰ জানো হয়নে আমি বিভাজনৰ সূত্ৰটো এপ্লাই কৰি পেলাই আমি কৰিব পাৰিম ওকে সব কি হ'বগৈ এতিয়া 7.2 কি হ'বগৈ 1 নম্বৰ অংকটো দিয়া আছে
ধৰো কি হ'বগৈ p x, y বিন্দুৱে কি লিখিমগৈ মই -1,7 আৰু 4-3 বিন্দু সংযোগে ৰেখাক 2:3 অনুপাতত ভাগ কৰিছে ঠিক আছে ভাগ কৰিছে এতিয়া কি হ'বগৈ ইয়াত কি লিখিম এতিয়া মই এতিয়া x1 y1 কি আহিব -1,7 x2 হ'ব কিমান 4 y2 হ'ব কিমান -3 ওকে m1 কিমান হ'ব 2 m2 কিমান হ'ব 3 x কিমান হ'ব নাজানো y কিমান হ'ব নাজানো ওকে বিভাজন সূত্ৰ মতে ঠিক আছে কি হ'ব ফৰ্মুলাটো যে x, y ইকুৱেল কি হ'বগৈ m1 x2 প্লাস m2 x1 ডিভাইড বাই কি হ'বগৈ m1 প্লাস m2 নেক্সট কি হ'বগৈ m1 y2 প্লাস m2 y1 ডিভাইড বাই কি হ'বগৈ m1 প্লাস m2 হৈ গ'ল ঠিক আছে এতিয়া আমি ভ্যালু পুট কৰিম x ৰ ভ্যালুটো মই নাজানো কি হ'বগৈ এতিয়া m1 ৰ ভ্যালু কিমান আছে 2 x2 ৰ ভ্যালু কিমান আছে 4 m2 ৰ ভ্যালু 3 x1 ৰ ভ্যালু কিমান আছে -1 2 plus 3 m1 ৰ ভ্যালু কিমান আছে 2 y2 ৰ ভ্যালু কিমান আছে -3 ইয়াৰ আছে 3 ইয়াৰ কিমান হ'বগৈ 7 কিমান হ'বগৈ 2 plus 3 ওকে এটা কি হ'ব চাওকচোন 4 দুগুণ 8 3 গুণ 3 5 একে হ'বগৈ -6 প্লাস 21 এটা হৈ গ'ল 5 এতিয়া ইয়াত কি হ'ব 5 পৰা 3 গ'লে 5 5 কিমান হ'ব 15 বাই 5 কিমান হ'ব 1,3 বুজিলো তে 1,3 হৈ গ'ল আমি আনসাৰটো পাই গ'লো হয়নে এতিয়া আমি কি লিখিমগৈ এটাকে নিৰ্ণয় pxy বিন্দুতে মানে কি হ'বগৈ নিৰ্ণয় p কোন বিন্দুতে হ'ব 1,3 বিন্দুৱে -1,7 আৰু 4-3 বিন্দু সংযোগী ৰেখাক 2:3 অনুপাতত ভাগ কৰিছে ইয়াতে অংকটো খতম বুজিলি কথাটো খিনি কৰি আহি আমি লাষ্টত লাইনটো লিখি দিব লাগিব যেটো আমি ধৰিছিলো লিখি দিলে আমাৰ অংকটো খতম বুজি পালো কথাটো তেনেকৈ আমি কৰি গৈ থাকিব লাগিব হ'ব ওকে তে এতিয়া আমি আহি গলো 2 নম্বৰ কোৱেশ্চনটো নতুন ঠিক আছে 2 নম্বৰ কোৱেশ্চনটো আমি অলৰেডি কৰিছো কাৰণ সমত্ৰি খণ্ডিত বুলি কৈছে আৰু সমত্ৰি খণ্ডিত বুলি ক'লে আমি এটা বস্তু অলৰেডি কৰিছিলো যে কি হ'ব পাৰে হয়নে এটা মধ্যবিন্দুলৈ ওলাই যায় গৈ হয় সেই বস্তুটোৰ কথা আমি কৈছো ওকে তথাপি আমি আকৌ এবাৰ ট্ৰাই কৰো বুজিবৰ কাৰণে এটো সমত্ৰি খণ্ডিত অংকটো আমি প্ৰথমতে ষ্টাৰ্টিং কৰোতে কৰিছিলো ওকে তথাপি কি হ'বগৈ চাব এটা কি দিছে যে 4-1 আৰু -2-3 সংযোগী ৰেখাখণ্ডক সমত্ৰি খণ্ডিত কৰা বিন্দু কেইটা স্থানাঙ্ক লৈ বহিছে মই ধুনীয়াকৈ পইণ্ট বনাই ললো a b কি হৈছে গৈ 4-1 ইয়াত হৈছে কিমান -2 -3 p ইয়াত হৈছে q ওকে এতিয়া মই কি লিখিম গৈ এতিয়া 2 নম্বৰ কোৱেশ্চনটো ধৰো p আৰু q বিন্দুৱে কি হ'বগৈ বিন্দুৱে a 4-1 আৰু b -2-3 বিন্দু সংযোগে ৰেখাক সমত্ৰি খণ্ডিত কৰিছে অৰ্থাৎ কি হ'বগৈ AP equal PQ equal QB হৈছে ঠিক আছে এটা চাওক এটা পাই গলো হয়নে গোটেইটা বস্তু ইকুৱেল বুলি আমি পাই গলো
নেক্সট আমি কি কৰিম এতিয়া এই পি বিন্দুটো ইয়াক কি নম্বৰত ভাগ কৰিছে এফালে আছে এটা ঘৰ এফালে আছে দুটা ঘৰ মানে কি হ'ব 1:2 ওকে পি বিন্দুৱে এ বিক 1:2 অনুপাতত ভাগ কৰিছে ওকে তে কি হ'ব এতিয়া ভাগ কৰিছিলে ক'ব লাগে তে কি হ'ব চাব মই এতিয়া কি কৰিম গোটেইখিনি লিখি লম x1 y1 গুণ আহিব 4 আহিব -1 আহিব x2 y2 क्या होगा -2 -3 ओके नेक्स्ट আহিব কিমান m1 1 আহিলে m2 আহিব কিমান হ'ব 2 x = question mark y = হৈছে question mark ঠিক আছে তে কি হ'ব বিভাজনৰ সূত্ৰ মতে কি হ'ব x, y equal to क्या होगा m1 x2 plus m2 x1 divided by होगा m1 plus m2 इधर क्या होगा m1 y2 plus m2 y1 divided by क्या होगा m1 plus m2 ओके ठीक है ना ओके तो কি কৰিম মই ভ্যালু পুট কৰিম x এর ভ্যালুটো মই নাজানো এটো মই কি পুট কৰিম এতিয়া চাব m1 মানে 1 x2 মানে क्या होगा -2 m2 মানে होगा 2 x1 মানে क्या होगा 4 1 plus 2 नेक्स्ट কি होगा m1 মানে क्या होगा 1 y2 মানে क्या होगा -3 plus m2 মানে হৈছে কিমান 2 y1 মানে क्या হৈছে -1 ये क्या होगा 1 plus 2 एटो ठीक है ना ओके -2 plus 8 by 3 नेक्स्ट होगा किमान -3 -2 by 3 ओके এটা কি হ'ব ইয়াত হ'ব কিমান 6 by 3 ইয়াত হ'ব কিমান -5 by 3 ओके ইয়াত হ'ব কিমান 2 ইয়াত হ'ব কিমান -5 by 3 ओके আমি পি বিন্দুৰ স্থানাংকটো পাই গলো হয়নে বা আমি এনেকৈ লিখিব পাৰোঁ x y লিখি আমি পি বিন্দুৰ স্থানাংক বুলি ক'ব হয়নে আমি এনেকৈ লিখিব পাৰোঁ পি বিন্দুৰ স্থানাংক লিখিব হয় গ'ল তে পি বিন্দুটো মই পাই গলো হয়নে এতিয়া চাওক এটা কথা এই কিউটো কাৰণে মই কি কৰিব জানো এফালে দুটা ঘৰ আছে এটা ঘৰ আছে মানে 2:1 অনুপাতত ভাগ হৈ আছে হেতু মতে কৰিব পৰা যায় নহলে কি হ'ব যেহেতু কি হতক মই সমান বুলি কৈ দিছিল তে কি হ'ব কিউটো কি হ'ব বিপি মধ্যবিন্দু হৈ যাব ঠিক আছে না তে মধ্যবিন্দু হৈ যাব সাউন্ডটো এবাৰ চাই লৈছো নহলে ইয়াৰ আগৰ ভিডিওটো কি হৈছে মই গোটেই ভিডিওটো গাই দিলো সাউন্ডৰ সুইচটো অন নকৰিলো গোটেই ভিডিওটো বৰবাদ হৈ গ'ল 1 ঘন্টা লষ্ট হৈ গ'ল সেইকাৰণে এবাৰ চেক কৰি দিয়াটো ভাল আছে ওকে কি হ'ব এতিয়া কিউটো কি হৈছে বিপি মধ্যবিন্দু হৈছে তে কিউ বিপি ৰেখাৰ মধ্যবিন্দু কিহৰ কাৰণে যেহেতু পি কিউ ইকুৱেল বি কিউ ওকে এটা ইয়াত কি হ'ব চাবছো ইয়াত x1 কেন হ'ব x1 হ'ব কিমান পি বিন্দু স্থানাংক মানে কিমান 2 - 5/3 হয়নে 2 y1 কেন হ'ব -5/3 x2 কেন হ'ব -2 y2 কেন হ'ব -3 হ'ব এবাৰ কি লিখিম এতিয়া মই কিউ বিন্দু স্থানাংক কেন হ'ব x1 plus x2 divided by 2 হয় না x1 plus x2 divided by 2 y1 plus y2 divided by 2 x1 মানে কেন হ'ব 2 plus -2/2 -5/3 plus -3/2 ओके ठीक আছে नेक्स्ट क्या होगा सेक्शन 2 - 2/2 এটা হবে -5/3 -3/2 এটা কিমান 0/2 হ'ব ইয়াত কেন হ'ব 3 লসাগু আহিলে -5 -9/2 এটো 0 হৈ গল ইয়াতে হ'ব 3 তললে আহিলে উপৰ হ'ব কিমান -14 2 দি কাটিলে কেন হ'ব -7 হয়নে কেন হ'ব 0 = 0, -7/3 এটো হ'ব আমাৰ আনসার ঠিক আছে
0 ইকুৱেল কিমান হ'বগৈ 0, -7/3 তে এইটো হৈ গ'ল আনসাৰটো আৰু যদি আমাৰ মন যায় আমি পিছফালে যে আমাৰ হেৰি আছে কি বুলি কয় এইটো উত্তৰ মালা যে আছে 7.2 আমি হেনেকৈ 7.2 চেক কৰি দিলে হৈ গ'ল হয় না 7.2 কি কৈছে কয় এইটো ঠিক আছে 2 - 5/3 আছে এটা আছে 0 - 7/3 ওকে আমি ওলাইছে এই অংকটো শুদ্ধ হৈছে হ'ব ওকে তে এতিয়া যেটো মই বুজি পালো কথাটো তো আসল লিখি দিলে হৈ গ'ল গৈ তে কি হ'ব গ'ল আসল কি লিখিম গৈ মই এতিয়া এইখিনি জায়গা চাব এটাকে নিৰ্ণয় কি হ'ব গৈ এটো 2, -5/3 আৰু এটো কেন হ'ব গৈ 0, -7/3 বিন্দুৱে ইমান আৰু ইমান বিন্দু সংযোগ ৰেখাক সমত্ৰিখণ্ডিত কৰিছে ওকে এইখিনিতে ষ্টপ কৰি দিলে হ'ব বুজি পালো কথাটো তে এটো হ'ব আমাৰ এই 2 নম্বৰ কোৱেশ্চনটো আনসাৰ তে এতিয়া আমি আহিলো 3 নম্বৰ কোৱেশ্চনটো তে 3 নম্বৰ কোৱেশ্চনটো কি হৈ যায় তে এই কোৱেশ্চনটো ষ্টাইলত গোটে কোৱেশ্চন কিন্তু আজিলৈকে পৰীক্ষাত তেনেকৈ আহা নাই সো আমি এই 3 নম্বৰ কোৱেশ্চনটো আমি নকৰাও ঠিক আছে তে পৰীক্ষা যেতিয়ালৈকে নাহে কোনো কথা নাই হয়তো আমি কৰিব নালাগে ঠিক আছে আমি 4 নম্বৰ কোৱেশ্চনটো মাজলৈ আমি আগবাঢ়ো তে 4 নম্বৰ কোৱেশ্চনটো কি দিছে চাব কৈছে কি -1 6 বিন্দুতে তে এটো আমি অকণ আগত কৰাটো নিচিনা যে আমি যে এটা বিন্দু যে x অক্ষত থাকে বা ই অনুপাত থাকে আমি কেনেকৈ কৰিম কি বস্তুটো কি হ'ব বা আমি কৰিব লাগিব ঠিক আছে না হ'ব ওকে তাৰপিছত এতিয়া চাব তে কি হ'ব এবা কি হ'ব আমাৰ 4 নম্বৰ কোৱেশ্চন তে কি কৈছে -1 6 বিন্দুটোৱে -1 6 4 নম্বৰটো কি দিছে ধৰো -1, 6 বিন্দুটোৱে -3, 10 আৰু 6 - 8 বিন্দু সংযোগে ৰেখাখণ্ডক বিন্দু সংযোগী ৰেখাক কি হ'ব কয় m1:m2 অনুপাতত ভাগ কৰে ওকে এটা মই ধৰি ললো এইটো যে মই ধৰি ললো এটা মই কি লিখিব পাৰিম মই এবাৰ পইণ্ট কেইটা এবাৰ চেক কৰি লওঁ একো অসুবিধা নাই কি -1 6 -3 10 আৰু এটা আছে 6 - 8 ওকে এটা মই কি লিখিম কই ইয়াত এতিয়া x1 y1 কোন দুটা পইণ্টত ইহত দুটা বিন্দু হয় না কি কৈছে কো প্ৰথমটো হৈ গ'ল 10 আৰু -3 টো হৈছে 10 তে x টো কেন হ'ব 6 y টো কেন হ'ব -8 ওকে তে নেক্সট কি হ'ব m1 আৰু এফালে কি হ'ব m2 দুইটা আমি নাজানো ঠিক আছে আমি কি লিখিম x হৈছে -1 y হৈছে 6 দিয়া হৈছে তে এটা কি হ'ব চাবচোন কি সূত্ৰ মতে বিভাজন সূত্ৰ মতে বিভাজন সূত্ৰ অনুসৰি ঠিক আছে তে কি হ'ব ফৰ্মুলাটো যে xy ইকুৱেল m1 x2 plus m2 x1 divided by কি হ'ব m1 plus m2 হ'ব নেক্সট কি হ'ব m1 y2 plus m2 y1 divided by কি হ'ব m1 plus m2 দিয়া হৈ আছে এই ভ্যালু পুট কৰি দিম xy ভ্যালু কিমান আছে দা -1,6 m1 এর ভ্যালু তো মই নাজানো m1 x2 ভ্যালু কিমান আছে 6 m2 ভ্যালু কি হৈ গ'ল মই নাজানো x1 ভ্যালু কিমান হ'ব -3 m1 plus m2 ঠিক আছে কমা m1 মই নাজানো y2 ভ্যালু কিমান আছে -8 m2 ভ্যালু মই নাজানো y1 ভ্যালু কিমান আছে 10 তাকে হ'ব m1 plus m2 হৈ গ'ল ঠিক আছে না এটা কি হ'ব এইটো -1,6 কি হ'ব 6m1 3m2 m1 plus m2 কমা কি হ'ব -8m1 plus 10m2 কি হ'ব m1 plus m2 ওকে দিয়া হৈ আছে এতিয়া কি হ'ব এতিয়া মোক কি লাগে ৰেশিওটো লাগে ৰেশিওটো কাৰণে মই কি কৰিব লাগিব মই যিকোনো এটা মই ললে হৈ যাব হয় প্ৰথমটো ললে প্ৰথমটো সেকেন্ডটো ললে সেকেন্ডটো ঠিক আছে
এতিয়া মই কি কৰিম গৈ থাকচোন মই প্ৰথমতে লৈছো যেনিবা কি হ'বগৈ -1 ইকুৱেল টু 6m1 - 3m2 কেন হ'বগৈ m1 + m2 হৈ গ'ল তে ক্ৰছ মাল্টিপ্লাই কৰোচোন কেন হ'বগৈ 6m1 - 3m2 ইকুৱেল কেন হ'ব -m1 - m2 হৈ গ'ল m1 খিনি এফালে লৈ আহোচোন 6m1 + m1 তাৰপৰা 3m2 - m2 হৈ গ'ল এই পিছক মই এখিনি জেগাত কৰিছো কি হ'ব চাব মই m1 খিনি এক্সট্ৰা কৰিলো m2 খিনি এক্সট্ৰা কৰিলো কাৰেকচন কৰিলে কি হ'বগৈ 7m1 ইকুৱেল টু হৈ গ'ল 2m2 হয়নে বাৰু 6 একে 7 হৈ গ'ল 3 পৰা 1 গুচি গ'লে 2 হৈ গ'ল এতিয়া চাওক মোক কি লাগে m1/m2 লাগে মানে m1/m2 কি হ'বগৈ 2/7 তে m1 কি হ'বগৈ m2 কি হ'বগৈ 2:7 বুজি পালো কথাটো ওকে তো মই কি পালোগৈ 2:7 তো মই পাই গ'লো ওকে মই কি লিখিম এতিয়া এটাকে নিৰ্ণয় -16 বিন্দুটোৱে -310 আৰু 6 - 8 বিন্দু সংযোগী ৰেখাৰ কি হ'বগৈ অনুপাতটো এতিয়া 2:7 অনুপাতত ভাগ কৰে ঠিক আছে এইখিনি জেগাতে ষ্টপ হৈ গ'ল তে এইটোৱে আছিলে আমাৰ কি আছিলে আপোনাৰ হেৰি নম্বৰ কুৱেশ্যনটো কি বুলি কয় এইটো 4 নম্বৰ কুৱেশ্যনটো আনসাৰ ঠিক আছে তে এতিয়া আমি নেক্সট কি বুলি কয় 5 নম্বৰ যেটো কুৱেশ্যন আছে 5 নম্বৰ কুৱেশ্যনটোলৈ আমি আগবাঢ়ো এটো সতে একে হয় তাত কি কৈ দিছে x অক্ষৰ ওপৰত বুলি কৈ দিছে অথনি আমি উদাহৰণটো যেতিয়া কৰিছিলো তাত আমি কি পাইছিলো যে y অক্ষৰ ওপৰত বুলি কৈছিলো কিন্তু আমি 0 বুলি লিখিছিলো এবাৰ x অক্ষ বুলি কৈছে কি লিখিম a0 বুলি লিখিম হ'ব ওকে তে আমি কুৱেশ্যনটোৰ মাজলৈ আমি আগবাঢ়ো নেক্সট কুৱেশ্যনৰ মাজলৈ আমি আগবাঢ়ো ইয়াতো এটা একো নাই আমি এক্সাম্পল অলৰেডি কৰিছোৱে আৰু বুজি পাইছোৱে ইমান টান নহয় তে আমি এইটো অংক মাজলৈ আমি আগবাঢ়ো এটা কথাটো কেনেকৈ চাব তে বস্তুটো কি কৈছে x অক্ষ বুলি কৈ দিছে অথনি আমি চাব অংকটো কৰোঁতে y অক্ষ বুলি কৈছিলো y অক্ষ বুলি কোনতে কি আছিল যে 0, b আছিল x অক্ষ বুলি কোনতে কি হ'বগৈ a, 0 হৈ যাব ঠিক আছে ওকে এ চাব হা কথাটো কেনেকৈ হ'ব আমি ধৰি লম এই মাত্ৰ কৰা অংকটো ইমান টান নহয় 5 নম্বৰটো কি দিছে চাব কৈছে কি যে a 1 - 5 বিন্দু সংযোগী ৰেখাখণ্ডক ধৰো a 1, -5 আৰু b -4,5 বিন্দু সংযোগী ৰেখাক x অক্ষৰ কি বিন্দু হ'বগৈ a, 0 বিন্দুৱে m1:m2 অনুপাতত ভাগ কৰিছে ওকে এই দিয়া হৈ আছে এটা আমি এটো পে কুটি কুৱেশ্যনটো উলিয়াব লাগিব ওকে তে এই বিন্দুটো উলিয়াব লাগিব লগতে ৰেশিওটো উলিয়াব লাগিব একো টেনচন নাই বিন্দাস তো x1 কি হ'বগৈ 1 y1 কি হ'বগৈ -5 x2 কি হ'ব -4 y2 কি হ'ব 5 হৈ গ'ল তে m1 কিমান নাজানো m2 কিমান নাজানো x কিমান a y কিমান আছে 0 ওকে তে কি হ'বগৈ বিভাজনৰ সূত্ৰ মতে কি হ'ব চাব যে x, y ইকুৱেল টু m1 x2 plus m2 x1 m1 plus m2 m1 y2 plus m2 y1 equal m1 plus m2 ওকে এটা ভ্যালু পুট কৰিম এতিয়া x0 মানে কি হ'ব a, 0 এই কি হ'বগৈ m1 তো মই নাজানো x2 কিমান আছে -4 m2 কিমান আছে মই নাজানো x1 কিমান আছে 1 তো হ'ব কিমান m1 plus m2 ওকে এটা নেক্সট হ'বগৈ m1 y2 কিমান আছে 5 m2 y1 কিমান আছে -5 কি হ'বগৈ m1 plus m2 দিয়া হৈ আছে আৰু সিস্টেমেটিক বস্তু লিখো a, 0 4m1 plus m2
m1 plus m2 5m1 minus 5m2 কি হ'ব m1 plus m2 ঠিক আছে এতিয়া অলপ আগত কৈছিলো কি যে যিকোনো এটা ললে হৈ যাব বলে কিন্তু ইয়াতো কি একেটা কথাই যিকোনো এটা ললে হৈ যাব কি কথাটো কেনেকৈ হ'ব আমি আননোন ভেৰিয়েবল কিমানটা আছে যদি মই a ইকুৱেল টু যদি ইয়াত এটো লিখো তে a ও নাজানো m1 m2 নাজানো ঠিক আছে যদি মই 0 ইকুৱেল টু যদি এটো লিখো তাহলে নাজানা বস্তু কি আছে m1 আৰু m2 আছে যদি এটা ৰেশিও ওলাই যাব 5m হয়নে কথাটো তে কি হ'ব এটাকে 0 ইকুৱেল টু কেন হ'ব 5m1 minus 5m2 divided by কেন হ'ব m1 plus m2 হ'ব cross multiply কৰোচোন কেন হ'ব 5m1 minus 5m2 equal to হৈছে 0 কাৰণ 0 সৈতে মাল্টিপ্লাই কৰিলে কি আহিব 0 হ'ব ওকে তে 5m1 equal to কেন হ'ব 5m2 5 কাটা গলে কেন হ'ব m1 equal to m2 ইয়াক কি লিখিম এটা ইকুৱেশ্যন নম্বৰ কি হ'ব 1 হৈ গল যদি মই ৰেশিও উলিয়াবলৈ যাওঁ m1 by m2 equal to 1 by 1 m1 is to m2 equal কেন হ'ব 1 is to 1 বুজিলো তে আমি ৰেশিওটো পাই গলো হয়নে এবা কি উলিয়াম গৈ এতিয়া এই ভ্যালুটো উলিয়াব লাগিব কেনেকৈ উলিয়াম এটা চাব এইখিনিতে কৈ দিছো তে এটাকে a equal to কি হ'ব এইয়া কি লিখা -4m1 4m1 minus plus m2 m1 plus m2 okay কিমান দি আছে সব -4m1 plus m2 m1 plus m2 এটো okay এটা কি হ'ব এতিয়া -4m1 কারণ m1 এর জায়গাত m2 হয় ইকুয়াল দিয়া হৈ আছে হয়নে কি হ'ব m2 plus m2 m2 plus m2 কি হ'ব -3m2 by 2 -3 by 2 okay ৰিজাল্ট আমি পাই গলো -3 by 2 বুলি হয়নে যে মই কি পাম কি লিখিম এতিয়া এটাকে নিৰ্ণয় a মান b মান বিন্দুখন যদি x অক্ষৰ কি হ'ব -3 by 2 0 বিন্দুৱে কি অনুপাতত হ'ব 1:1 অনুপাতত কি হৈছে ভাগ কৰিছে ওকে তে এটো হ'ল আমাৰ উদাহৰণ নম্বৰ কিমানটো সৰি উদাহৰণ নহয় অনুশীলনী কি হ'ব 5 নম্বৰ কোৱেশ্চনটো ওকে তে এতিয়া আজিৰ কাৰণে এই ভিডিওটোত আমি ইমানতে শেষ কৰি দিও ইয়াৰ পৰৱৰ্তী ভিডিওটোত আমি ইয়াৰ পিছৰ যিখিনি মেথ আছে বা আমাৰ অনুশীলনীখিনি আছে বা পিছলে ত্ৰিভুজৰ খালী সূত্ৰটো আছে এই গোটেইখিনি বস্তু আমি নেক্সট ভিডিওত কৰিবলৈ আমি চেষ্টা কৰিম আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো খালি জীৱনত ত্যাগ কৰিবলৈ শিকা সফলতাৰ বাট দেখিবা ত্যাগ যিমানে নেৰিবা সিমানে সফলতাৰ বাট তোমাৰ পৰা আঁতৰি গৈহে থাকিব সো এটাই কথা প্ৰেক্টিস কৰা মেথ প্ৰেক্টিস কৰা নহয় সব সাবজেক্টে প্ৰেক্টিস কৰিবা আৰু প্ৰত্যেকৰ কথা শুনিবা আৰু কিবা ত্যাগী মনোভাৱটো হৈ ৰাখিবা কেতিয়াবা আমাৰ লগৰ সতে এটকা এটা কাৰণে আমি কাজিয়া লাগো তেতিয়া আমি যদি ত্যাগ কৰি দিলেহেঁতেন আৰু কাজিয়াখন নহ'লহেঁতেন সো তেনেকুৱা এটা কথা যে আমি প্ৰত্যেকে কি কৰিব লাগিব নিজৰ কথাবিলাক নিজৰ বস্তুবিলাক লাখবিলাখতাৰ উপৰিও কি কৰিব লাগিব এৰাই চলিব লাগিব তে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো পুনৰ লগ পাম অন্য এটা ভিডিওত বেলেগ এদিন ধন্যবাদ